Hello everyone, এটা নতুন লাঞ্চ বক্স ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছো। ৰাতি অলপমান কাবুলি বুট তিয়াই থৈছিলো। আজি মানুহজনক টিফিনত ৰুটি লগত ছোলে বনাই দিম বুলি পালে। পিছে মই ৰেচিপিবোৰ একদম সিম্পল কে বনাও, যাতে মৰ্নিং টাইমত বেছি সময়ও নালাগে বনাওতে আৰু খাবলৈও একদম সোৱাদ লগা হয়। আগৰ ভিডিঅ' বিলাকত চাগে আপোনালোকে গম পাইছে মই বেছি মছলা ব্যৱহাৰ নকৰো আৰু পেকেট মছলা যে মই একেবাৰে ব্যৱহাৰ নকৰো। কেতিয়াবা দৰকাৰ হলে অলপ চিলি পাউডাৰে যি ব্যৱহাৰ কৰো। মই গোটা জিৰা, আদা, নহৰু এইবিলাক পেষ্ট বনাই ব্যৱহাৰ কৰো। আসলতে আপুনি এখোপামান মছলা ব্যৱহাৰ কৰিলেহে যে আঞ্জাখন সোৱাদ লগা হ'ব সেইটো নহয়। যদি আপুনি পাৰফেক্ট কুকিং টাইমিংটো জানে তেনেহলে সিম্পল কে বনালেও আঞ্জাখন টেষ্টি হ'ব পাৰে। এই কুকিং টিপছবোৰ মই মোৰ মাৰ পৰা শিকা। মই সৰুৰে পৰা দেখিছো যে মায়ে কিচেনত কোনো ধৰণৰ বাহিৰা মছলা ব্যৱহাৰ নকৰে। আজি লাঞ্চত ৰুটি আৰু ছোলে লগতে ডিজাৰ্টত খাবলৈ অলপমান সাগুৰ পায়স বনাই দিছো। মানুহজনে সাগুৰ পায়স খাই বহুত ভাল পায়। সাগুৰ পায়স কেনেকৈ বনাই সেই ৰেচিপিটো মই আগৰ ভিডিঅ' বিলাকত আপোনালোকে পাই যাব। ওকে, ষ্টে টিউন গাইজ, বাই বাই।